স্তব্ধ হৈ পৰিছে ঢলা-শদিয়া সংযোগী পথ। চৈখোৱাৰ ঢলাত পথ অৱৰোধেৰে উত্তাল প্ৰতিবাদ। স্তব্ধ হৈ পৰিছে ঢলা-শদিয়া সংযোগী পথ। উল্লেখ্য যে যোৱাকালি অহা প্ৰচণ্ড ধুমুহাৰ ফলত ৰঙাজান এঠেঙীয়াৰ এটা চাহ ফেক্টৰীত কৰ্মৰত অৱস্থাত ঢলা বৰমুৰা মিৰি পথাৰ গাঁৱৰ সন্দীপ চেত্ৰী নামৰ এজন লোকৰ ডুমডুমাৰ চিকিৎসালয়লৈ নিয়াৰ পথতেই মৃত্যু হৈছিল। মৃত লোকজন চাহ ফেক্টৰীৰ মালিক পক্ষৰ তৰফৰ পৰা ক্ষতিপূৰণৰ দাবীত এই প্ৰতিবাদ। ঢলৰ স্থানীয় মহিলাসহ একাংশ ৰাইজে গোৰ্খা ছাত্ৰ সন্থাৰ সহযোগত সাব্যস্ত কৰিছে এই প্ৰতিবাদ। গোটেই ফেমিলিৰ পৰা নিশ্চয় আমাৰ দাবী থাকিব। আমি দাবী কৰিছোঁ প্ৰশাসনক, আমি প্ৰশাসনৰ যিটো ডুমডুমা থানাৰ যিটো প্ৰশাসনৰ যিটো তেওঁলোকৰ গাফিলতে তেওঁলোকে 18 ঘণ্টা পাৰ হৈ যোৱাৰ পাছতো ঘটনাস্থলীত এতিয়ালৈকে তেওঁলোকে পোৱা নাই, কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই। গতিকে আমি চৰকাৰক আমি দাবী আমি উত্থাপন কৰিছোঁ। যিহেতু তেখেতৰ কণ সৰু ল'ৰা ছোৱালী আছে, তেখেতসকলৰ যিটো আৰু মালিক পক্ষকো আমি দাবী উত্থাপন কৰিছোঁ যে তেখেতৰ যিটো মাহেকীয়া তেখেতলোকৰ যিটো মজুৰি সেই অনুপাতে পৰিয়ালক একালীন সাহায্য প্ৰদান কৰিব লাগে আৰু প্ৰতিটো মাহেকত পোহপাল দিবলৈ তেখেতৰ যিহেতু পৰিয়াল আছে সেই পৰিয়ালক ভৰণ পোষণ তথা চলিবলৈ কিবা সাহায্য মালিক পক্ষই নিশ্চয় প্ৰদান কৰিব লাগিব, সেয়া আমাৰ দাবী। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ 13।